গুড মৰ্ণিং গাইজ, কি খবৰ আপোনালোকৰ? নিশ্চয় ভাল, আমি ভালে আছোঁ। আপোনালোকৰ আশীৰ্বাদত আজি এটা ৰেচিপিৰ ভিডিঅ' লৈছোঁ আপোনালোকৰ মাজলৈ। চাওক আজি কি ৰেচিপি বনাম, কেনেকৈ বনাম আৰু কি পদ্ধতিত বনাম। দেৰি নকৰি ভিডিঅ'টোৰ মাজলৈ যাওঁ। সেই গাইজ, আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এয়া মাছৰ এটা ৰেচিপি। ইয়াৰ কাৰণে মাছ 5 পিচ লৈ লৈছোঁ। তাৰপিছত এমুঠি ধনিয়াৰ পাত, আজি 2টা লৈছোঁ, বিলাহী, ফুলকবি, পিঁয়াজ। চাই থাকক ভিডিঅ'টো সম্পূৰ্ণভাৱে আৰু স্কিপ নকৰাকৈ। দেৰি নকৰি ভিডিঅ'টোৰ মাজলৈ যাওঁ। প্ৰথমতে মই এয়া কবি, বিলাহী আৰু পিঁয়াজখিনি কাটি লওঁ। এয়া মই ফুলকবিখিনি এনেদৰে কাটি ল'লোঁ। এইফালে এটা আলুও কাটি লৈ লৈছোঁ, পিঁয়াজখিনি কাটি লৈ লৈছোঁ আৰু বিলাহীখিনিও কাটি লৈ লৈছোঁ। চাই থাকক ভিডিঅ'টো সম্পূৰ্ণভাৱে আৰু স্কিপ নকৰাকৈ। অলৰেডি মই কেৰাহীটো গৰম হ'বলৈ দি দিছোঁ। ইয়াতে এতিয়া তেল দিম। প্ৰথমতে এয়া মোৰ তেলখিনি গৰম হৈছে। ইয়াতে মই অলপ নিমখ দি দিছোঁ। তাৰপিছত দি দিছোঁ অলপ হালধি গুড়ি। এতিয়া মাছখিনি এপিচ এপিচকৈ বহুৱাই দিম। মাছখিনি অলপ ফ্ৰাই হ'বলৈ দিম। মাছখিনি অলপ ৰং চিঙোৱা কৰি ল'ম। প্ৰথমতে দি কিনে কেৰাহীটো ধুনীয়া কেৰাহী হয়, ইয়াতে অলপো লাগি নধৰে। আৰু লিংকটো লাগিলে আপোনালোকক ডিছক্ৰিপশ্যনত দি দিম মই। এয়া দেখিছেনে মাছখিনি অলপ অলপ ফ্ৰাই হৈ গৈছে। মই এয়া মাছখিনি এপিচ এপিচকৈ ইয়াতে থৈ দিম। সেই কেৰাহীটোতে মই কেইটামান জিৰা দিলোঁ, গোটা জিৰা। তাৰপিছত দি দিছোঁ পিঁয়াজখিনি। পিঁয়াজখিনি অলপ ৰং চিঙোৱা হ'বলৈ দি দিম। পিঁয়াজখিনি ধুনীয়াকৈ নৰম হৈছে। ইয়াতে এতিয়া মই নিমখ 3 চামুচ আৰু দিছোঁ হালধি গুড়ি এচামুচ, অলপ জলকীয়া গুড়ি দি দিছোঁ। এইখিনি এফালৰ পৰা লৰাই লৰাই দি দিলোঁ। তাৰপিছত দি দিছোঁ আলুখিনি আৰু এয়া মই দি দিছোঁ ফুলকবিখিনি। এনেকৈ তলপৰ কৰি এফালৰ পৰা লৰাই লৰাই দিম। দৰে মই এফালৰ পৰা তলপৰ কৰি লৰাই দি দিলোঁ। তাৰপিছত ঢাকনি এখন এনেদৰে লগাই থৈ দিলোঁ। এয়া কিছু সময় যোৱাৰ পিছত মই ঢাকনিখন গুচাই দি দিলোঁ। এনেদৰে তলপৰ কৰি লৰাই দি দিছোঁ। 2 মিনিটমান সময় এনেদৰে ৰাখি দিছোঁ। পানী ইয়াতে নাই। তাৰপিছত এয়া 2 মিনিটমান সময় এনেদৰে মই ভাজিলোঁ। ইয়াতে এতিয়া মই পানী দিম দিবলৈ। ইয়াত পানী দি দিলোঁ। জোখমতে পানী দি দিব। যিমানখিনি আপোনালোকে জোল বনাব সেই অনুপাতে পানীখিনি দি দিব। এতিয়া মই ঢাকনিখন আকৌ এনেদৰে লগাই থৈ দিলোঁ। এয়া অলপ টাইম যোৱাৰ পিছত মই ঢাকনিখন গুচাই দি দিলোঁ। দি এনেদৰে তলপৰ কৰি এফালৰ পৰা লৰাই লৰাই দি দিছোঁ। দেখিছেনে কবিখিনি সিজিব ধৰিছে।
তাৰপিছত এতিয়াহে মই সেয়া বিলাহীখিনি দি দিম। বিলাহীখিনি দি এনেদৰে তল-ওপৰ কৰি লগাই দিম। তাৰপিছত দি দিম সেয়া ফ্ৰাই কৰি থোৱা মাছ কেইপিচ দি দিলোঁ। দি ইয়াতে ঢাকনিখন আকৌ এনেদৰে লগাই থৈ দিম। উতলিব দিম ভালদৰে আৰু 10 মিনিট সময় উতলাম। এয়া কিছু সময় যোৱাৰ পিছত মই ঢাকনিখন গুচাই দি দিলোঁ। দেখিছেনে কি ধুনীয়াকৈ সিজি গৈছে, আলুখিনিও ধুনীয়াকৈ সিজি গৈছে, ইফালে কবিখিনিও সিজি গৈছে। ইয়াতে এতিয়া কেঁচা ধনিয়াৰ পাত দি দিম। খাবলৈ যে কি সোৱাদ লাগে নহয় এই ধনিয়াৰ পাতটো। এইফালৰ পৰা এনেদৰে তল-ওপৰ কৰি লৰাই দি দিছোঁ। আপোনালোকেও এনেদৰে এবাৰ মাছৰ তৰকাৰীখন বনাবচোন। ফুলকবি আৰু বিলাহী আলু দি। এইখিনিতে যদি মাছৰ ৰেচিপিটো ভাল পালে তেনেহ'লে আপোনালোকে এটা লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেল যদি প্ৰথমবাৰ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে ফেচবুক পেজতো ফ'ল' কৰিব। ধন্যবাদ। আকৌ এটা নতুন ৰেচিপিৰ সৈতে লগ হ'ম। আজি ৰেচিপিটো কেনে পালে আপোনালোকে মোৰ কমেণ্টত জনাব। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু প্ৰথমবাৰ যদি মোৰ চেনেলত আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে ফেচবুক পেজতো ফ'ল' কৰিব। আকৌ এটা নতুন ৰেচিপিৰ সৈতে লগ হ'ম।